সোণাৰীৰ নাফুকত অৰুণোদয় ৩.০ অনুমোদন পত্ৰ বিতৰণ উপস্থিত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ চৰাইদেউ জিলাৰ নাফুক চাহ বাগিচা প্ৰেক্ষাগৃহত দেওবাৰে অসম চৰকাৰৰ উদ্যোগত আয়োজিত বিশেষ কাৰ্যসূচী অৰুণোদয় ৩.০ আঁচনিৰ অংশ হিচাপে সম্পন্ন কৰা হয়। মুখ্যমন্ত্ৰীৰ দৃঢ় নেতৃত্বত ৰাজ্যৰ সাধাৰণ জনগণ বিশেষকৈ সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা নাফুক চাহ বাগিচাৰ পৰিয়ালসমূহে এই আঁচনিৰ জৰিয়তে নতুন আশাৰ পোহৰ লাভ কৰিছে। এই আঁচনিৰ উদ্দেশ্য হ'ল দৰিদ্ৰ পৰিয়ালসমূহক জীৱনত সকাহ প্ৰদান কৰা আৰু তেওঁলোকক নিজৰ পৰিয়াল চলাবলৈ আৰ্থিকভাৱে সহায় কৰা। এই পদক্ষেপে অসমক সক্ষম, স্বাৱলম্বী আৰু বিকাশশীল ৰাজ্য হিচাপে আগুৱাই নিয়া হ'ব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মন্তব্য কৰে। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সভাপতি কমলজ্যোতি হাজৰিকা, অসম চাহ নিগমৰ সঞ্চালক মীনা চাহু, অসম গণ পৰিষদৰ চৰাইদেউ জিলা সভাপতি নাৰায়ণ লাহন, সোণাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষণ নাইডু, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰীন গগৈ, বল্লভ বাগ আৰু ৫ শতাধিক ৰাইজ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।